যে মনে মনে ইমান ফটকে বিয়াখন পাতি দিলে আমি একো গমেই নাপালো। আপুনি কিন্তু বহুত টেলেণ্টেড মাল দেই। দেখিলি গজেন, কালু দাদা কেনেকুৱা বস্তু। আমি সদায় কালু দাদাৰ দোকানৰ পৰাই মাল খাই থাকো, তাৰে বস্তু খাই থাকো। তথাপি আমাক কালু দাদা এবাৰ নকলে, দেখিলি বিয়াৰ কথা। কমচে কম আমাক ছোৱালীজনী ফটোখনটো দেখাব পাৰিলেহেঁতেন, হয় নাই? আকৌ কালু দাদা পুৰা দাগিল বস্তু, গম পালি? গজেন মলাই তোমালোকে কিন্তু মানুহ মাৰি দিবা দেই। আজিলৈকে বাৰু মৰা নাই দেই। তোমালোকে বাৰু মোৰ বিয়া দিনাখন মোক আজি এনেকে লাজ দিব লাগে জানো? নাপায় নহয়। কালু দাদা আপোনাক লাজ দিয়া নাই নহয়, কথাটো সি কৈছোন কিবা। আপুনি আমাক নজনকে এনেকে কাম ফেৰা কৰি পেলাব নালাগে নহয়। আচলতে কি জানা, মানে মোৰ বিয়াখন যে ফটকে হৈ গ'ল নহয়। মই নিজেই গম নাপালো কেতিয়া হৈ গ'ল। আজি বিয়া দিনাখনে গম পাইছো যে আজি মোৰ বিয়া। কিনো কবা, অকৰা মানুহ, অভং মানুহ হয়। ঠিক আছে ঠিক আছে, পিছে কালু দাদা মালটো কৰ পিছে? মাল? কি মালো? কালু দাদা মনাৰ কথা নুশুনিব, ই এনেই যিকোনো বকি থাকে। পিছে কালু দাদা, বিয়া ঘৰত আৰু মানুহ নাই যে, আমিয়ে প্ৰথম আহিছো নেকি? তোমালোকে এক নম্বৰ আলহী। আৰু ৰান্ধনীয়ে খানা বনাইছেহে। ব'লা আৰামছে বহি ল'বা, আৰু মন গ'লে এঘুমতি শুইও ল'বা। কি আছে হয় নাই? ব'লা ব'লা ব'লা, বহিবা ব'লা। হয় নেকি? আমিও যে আৰু দেই। তেৰিকা মলাই, মোৰ যে লাজ লাগিছে দেই। আমাক বাৰু কিহে পালে ইমান সোনকালে আহিবলৈ? মানুহে দেখিলে ভাবিব এইকেইটাতো ঘৰ গাঁৱতে হয়, ইমান সোনকালে আহিলে নে, বৰ খাবলৈ নোপোৱা চাগে দেই, তেনেকে ভাবিব। ময়ো সেইটোকে ভাবিছো। আমাৰ মানে টাইমিংটো অলপ খেলি মেলি হৈ গ'ল বে। কালু দা, আমি যাওঁগেহে নেকি? লাজে লাগিছে, ইমান সোনকালে আহিলো। হ'ব দিয়ক, আমি দেৰিকে আহিম দেই। ধেইত গজেন, মই সঁচাকে কৈছো, তুমি কিন্তু মানুহ মাৰি দিবা দেই। তুমি সোনকালে আহিলা, মই কি সেইটো কথাত বেয়া পাইছো নেকি হে? তথাপি আৰু বৰ সোনকালে আহিলো নহয়, এটাও মানুহ নাই চাওকচোন। যি কি নহওক, কালু দা, আমি কিন্তু আপোনাৰ লগত ছোৱালী আনিবলৈ যাম দেই, কৈ দিলো। ওলাবা আকৌ, মজা লাগিব। আৰু মই তাত কেনেকুৱা উৰুলি দিম আৰু। মোৰ লগততো আমাৰ গাঁৱৰ মাইকী মানুহবোৰেও পাত্তা নাপাব, হয় নাই গজেন? তাকেহে, এতিয়া দেখিছো তই দেখোন উৰুলি দিয়াত একদম মাষ্টৰ। আমাৰ গাঁৱৰ মাইকী মানুহবোৰেনো তোৰ লগত ক'ত পাত্তা পাব এতিয়া? কালু দাদা, উৰুলি দিবৰ কাৰণে ইয়াকে হায়াৰ কৰি লৈ যাও নেকি, মেখেলা চাদৰ যে পিন্ধাই? আকৌ পাৰিতো, তুমি ঠিকেই কৈছা গজেন। মই ভিতৰৰ পৰা আমাৰ মা ভাগৰ মেখেলা চাদৰ এযোৰ উলিয়াই আনো নেকি? তুমি মলাইক পিন্ধাই দিবা। লৈ আনক, মই মেখেলা চাদৰ পিন্ধোৱাত এক্সপাৰ্ট। মলাই, তুমি হ'লে মেখেলা চাদৰযোৰ পিন্ধি ল'বা দেই, আৰু লগতে পুৰা ধুনীয়াকে মেকআপ কৰি ল'বা। তুমি ল'ৰা নে ছোৱালী কোনেও ধৰিবকে নোৱাৰিব তোমাক। নাই, মই এইবোৰ মেখেলা চাদৰ নিপিন্ধো দেই। মই আকৌ কেলে মেখেলা চাদৰ পিন্ধিম? যদি উৰুলি দিব লাগে দিম, নহ'লে নিদো। উৰুলি দিম বুলি কি মই মেখেলা চাদৰ পিন্ধিম নেকি? হ'ব বাৰু দিয়া, মেখেলা চাদৰ নিপিন্ধিলেও নিপিন্ধিবা, কিন্তু ছোৱালী আনিবলৈ মোৰ লগত যাব লাগিব দেই। যাম, কেলে নাযাম? আৰু আমি নগলে আপোনাক আমাৰ পদূলিয়েদি ছোৱালী আনিবলৈকে নিদো। মজা লাগিছে, মজা। আমি কালু দাদাৰ ছোৱালী আনিবলৈ আহিছো। এনেকে কিন্তু মালগাড়ীত ছোৱালী আনিবলৈ আহি কিন্তু মজা লাগিছে ন? পুৰা নাচি আহিব পাৰিছো। নহলে আকৌ কাৰ ভানত আহিলে আকৌ নাচিব নোৱাৰিয়ে নহয়, ভিতৰত টেপেচা লাগি বহি আহিব লাগে, হয় নাই? গুণই একদম ঠিক কৈছে দেই। নেক্সট যদি আকৌ কাৰোবাৰ ছোৱালী আনিবলৈ যাওঁ নহয়, আজিৰ পৰা আমি এনেকে মাল অনা গাড়ীত যাম দেই। মজা লাগিছে। মলাই, গান গা, চিঞৰি গান গা। ফুল চন্দন তুলসী, বিয়াৰ পিছত কালু দাদাৰ হ'ব এটা পোৱালি। কালু দাদাৰ চাগে তোৰ বিয়া নাম শুনি একদম মাথাটো গৰম উঠি গৈছেগে। মলাই, বিয়া নামটো কি আছিলে? শুনি ভাল লাগিলে দেই, আকৌ এবাৰ গাচোন। ফুল চন্দন তুলসী,
বিয়াৰ পিছত কালু দাদাৰ হ'ব এটা পোৱালি। ৰব ষ্টপ। অ চেনি, মইনো আৰু এনেকে কিমান দেৰি পৰি থাকিব লাগিব ন? আৰে লঠু, তই বৰ অকৰা আছ দেই। এতিয়া আমি দৰা গছিছো, দৰা গছিলে কি হয়নো? এইটো এটা নিয়ম অ, দৰা গছাটো এটা নিয়ম। তই মোক যিকোনো সুধি মাথা খাই নাথাকিবি দেই, কৈ দিলো। যেতিয়ালৈকে দৰাঘৰীয়া মানুহ গাড়ীৰ পৰা নামি আহি আমাক পইচা আৰু মটনৰ পেকেট নিদিয়ে নহয়, তেতিয়ালৈকে আমি এইটো বাট এৰি নিদিওঁ। আৰু তেতিয়ালৈকে তয়ো ৰাস্তাতে দীঘল দি পৰিয়ে থাক, নুঠিবি দেই, কৈ দিলো। খা বাপেকে। ঐ চেনি, মোক যদি গাড়ীখনে চেপি থৈ যায় তেতিয়া কি হব? মৰি থাকিবি আকৌ, সেইটো কব লাগিব নেকি মই? ঐ চেনি, মোৰ যে মৰিবলে মন নাই। মই বিয়াই পতা নাই, মায়ে হেনো মোলে ছোৱালীজনী ঠিক কৰি থৈছে। মই যদি মৰি থাকো সেই ছোৱালীজনী কি হব? এই এডাল বেলবেলাই নাথাকচোন, মুঠতে দীঘল দি ৰাস্তাটোত পৰি থাক। বৰ পেকপেকাই থাকে মানে। বোলো শুনিছেনে? দৰাঘৰীয়া কোনোবা ওলাই আহক আকৌ, আৰু আমাক মাননিটো দিয়ক। আমাক মাননিটো দিলেহে আমি বাট এৰি দিম, তেতিয়াহে ছোৱালী নিব পাৰিব। মজা মজা, ইমান মজা। মলা, এইবোৰ তই কি মিউজিক দিছ হয়? পাদুং নে ভাদুং, এইবোৰ মানে কি? মনলে যি আহিছে আৰু তাকে তেটো ফালি গৈছো। ঐ ৰচোন ৰ, তহঁত দুটালৈ মনে মনে থাক। গাড়ীখন কেলে যোৱা নাই জানো? দৰা হাগিব বা মুতিব লাগিলে চাগে, সেইটো কাৰণে ৰখাইছে গাড়ীখন। নহয়, গাড়ীৰ পৰাতো কোনো নামা নাই, এনেহে গাড়ীখন ৰখি আছে। বলচোন বল, আমি চাই আহোগে বল। বল বাৰু, চাই থৈ আহোগে কিনো হৈছে। ঐ চেনি, কি হ'ল তোৰ? গাড়ীখন কেলে ৰখাই থৈছ? আৰে ভাই, আমি গাড়ী ৰখোৱা নাই দেই, আমি অকল আমাৰ নিয়মটো কৰিছো। দৰা গাড়ী ৰখোৱাটো তহঁতি কিহৰ নিয়ম বনাবলৈ আহিছ? আবে, দৰাই যেতিয়া ছোৱালী নিবলৈ আহিব, তেতিয়া গাঁৱৰ ল'ৰাই দৰা আগচাটো এটা নিয়ম, আৰু সেইকাৰণে আমি দৰা আগচিছো। তাত কি ভুল হ'ল? ঐ, এই ফাল্টু কামবোৰ কৰি নাথাক দেই, সোনকালে বাট এৰিলে এনেই দেৰি হৈছে। আমাৰ নিয়ম আমি কৰিমেই, তই তাত মাত পাতিবলৈ কোন হে? বেছি নিয়ম কৰি নাথাকিবি দেই, এই গজেনৰ খং উঠিব লাগিলে হ'ল আৰু। আৰে খং অকল তোৰহে আছে নেকি? মোৰো আছে, দেখাম নেকি? আজি কালু দাদাৰ বিয়া, মই কাজিয়া নকৰো বুলি ভাবিছো, সেইটো কাৰণে ভালে ভালে ৰাস্তা এৰিলে, নহলে কিন্তু কথা বেয়া হব দেই, মই কৈ দিলো। ৰাস্তা নেৰু, কি কৰিবি হে? কি ফুকডাল কৰিবি? ঐ লঠৌ, মোৰ কিন্তু টেমাটো গৰম উঠি গৈ আছে দেই, তই সোনকালে ৰাস্তাৰ পৰা উঠিলে উঠ। ঐ লঠৌ, তই ৰাস্তাৰ পৰা নুঠিবি, মই কৈ দিলো, মাৰ খাবি আকৌ নহলে। ঐ লঠৌ, উঠ। ঐ গজেন, ঐ চেনি, মই এতিয়া কাৰ কথা শুনো হয়? ইটো কথা শুনিলে সিটোৱে মাৰিবি, আৰু সিটো কথা শুনিলে ইটোৱে মাৰিবি। মই এতিয়া কাৰ কথা শুনিম, তহঁতি কচোন? মই এতিয়া দুনাও দুভৰি হৈ গলো। ঐ, তহঁতি ৰাস্তা এৰিবিনে? তই মোক গতিয়াই দিলি। তই তাৰমানে মোৰ খং উঠাই ললিতো। এইবাৰ গজেন গৰম হৈ গল আৰু দেই, তহঁত দুটাই পাবি এতিয়া। আৰে মই কি ঠাণ্ডা হৈ আছো নেকি? এই চেনিও গৰম হৈ গল। আজি তোক তই নাবাচিবি আজি। তই মোক আকৌ গতিয়ালি, এইবাৰ তোক মই এনেকে গতিয়াম, একদম মঙল গ্ৰহত নহলে চন্দ্ৰত পৰিবিগে। ঐ গজেন, ঐ চেনি, তোমালোকে কেলে কাজিয়া কৰিছা হয়? কালুদা, ইহঁতি আপোনাৰ গাড়ী ৰখাইছে, ইহঁতক দিমেই আজি। তহঁতি কলে হব নেকি হে? আমি আমাৰ যিটো নিয়ম কৰিমেই, দৰা আগচিমেই। হ'ব গজেন, হ'ব চেনি, তোমালোকে কাজিয়া নকৰিবা। অ চেনি, তোমাক কিমান কি লাগে কোৱা, দিম নহয় মই। দেখিছ গজেন, কালু দাদা কিমান ভাল, আমি যি বিচাৰিছো তাকেই দিম বুলি কৈছে। তইহে মাজত এনেই সোমাইছ। এই ৰাস্তাৰ মাজত তোৰ নিচিনা ডাকু গব্বৰ সিং এটা ৰৈ থাকিলে একো নিদি পাৰে নে? দিবইতো লাগিব। হ'ব, তোমালোকে বন্ধ কৰাচোন এইবোৰ কাজিয়া।
মোৰ বিয়া দিনাখন তোমালোকে এনেকৈ কাজিয়া কৰিব নালাগে নহয়, বৰ বেয়া লাগে দেই মনটো। হ'ব বাৰু, আজিলৈ কাজিয়া নকৰোঁ। কিন্তু চেনি, তই কিন্তু আজি কালুদাৰ বিয়া বুলিহে বাচি গলি দেই, নহ'লে হ'ব দে, নহ'লে তোকো চাই ল'লোহেঁতেন। আজি কালুদাৰ বিয়া বুলিহে।